ঢিং শনি মন্দিৰত গোমাংস দিয়া বুলি এটা সাংঘাতিক এটা প্ৰচাৰ হৈ লাগি গ'ল ঢিঙত। মই খবৰটো পাই লগে লগে ঢিঙৰ উচিত ক'লো যে আপোনালোকে এইটো তদন্ত কৰক আৰু দোষীক কৰায়ত্ব কৰক। তেতিয়া ওচি গৈ পেলাই তদন্ত কৰি পালে এইটো গোমাংস নহয়, ছাগলীৰ মাংস। ছাগলীৰ মাংস ঢিং শনি মন্দিৰত ৰাখি পেলাই ঢিঙত এটা মানে হৈ আৰম্ভ কৰা হ'ল। তাৰপিছত ওচিয়ে তদন্ত কৰি পাওঁতে সেই ৭-৮টা যে উদণ্ড ল'ৰা আছে যিবিলাকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ সদায় ঢিঙত অপচেষ্টা কৰে, সেই তেওঁলোকৰ মাজৰ পৰাই এজনে তাতে ছাগলীৰ মাংস ৰাখি থোৱা বুলি ঢিঙৰ ওচিয়ে তেতিয়া প্ৰমাণ পালে, মোক কৈছে। কিন্তু এই ঢিং কাণ্ডটো আমি কেইবাটাও এংগলৰ পৰা চাব লাগিব। তাত আমি দেখিছোঁ যে এইটোক লৈ বহু পক্ষই নিকৃষ্ট ৰাজনীতি কৰাত লাগিছে আৰু এইটো এটা পলিটিকেল মাৰ্কেটিং হিচাপে ইউজ কৰি আছে। প্ৰথম কথাটো হ'ল, যিদিনা ঘটনাটো সংঘটিত হ'ল, মই নিজে তাৰ পিছদিনা গৈ আক্ৰান্ত কিশোৰীগৰাকীৰ পৰিয়ালক মই গৈ তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। কিশোৰীগৰাকীক কালি মই নগাঁও মেডিকেল কলেজত লগ ধৰি আহিছোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত কথা বতৰা পাতিছোঁ আৰু ছোৱালীজনীক মই কৈছোঁ যে তুমি মুঠেই চিন্তা নকৰিবা, আমি সকলো তোমাৰ লগত আছোঁ। আৰু সমগ্ৰ ঢিং অঞ্চলৰ প্ৰায় ৫০,০০০ মানুহ যোৱা দুদিনত তেওঁলোক প্ৰতিবাদত নামিছে, প্ৰতিবাদমুখৰ হৈছে। আৰু বাকী কথাখিনি ঠিকেই আছিলে, কিন্তু কেইটামান কথা আমাৰ অলপ আপত্তি আছে। সেই কথাবিলাক হ'ল যে এই ঘটনাৰ পিছদিনা যেতিয়া মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱাই এটা বিবৃতি দি দিলে, আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বিবৃতি দিলে যেন মুখ্যমন্ত্ৰীয়ে চিনি পায়। তদন্তৰ পূৰ্বেই আৰক্ষী বিভাগে বা আদালতে দোষীক চিনাক্ত কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে দিছপুৰত বহি বহি তেওঁ গোটেই অপৰাধীক চিনাক্ত কৰিলে আৰু এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁ বক্তব্য দিলে। আৰু এতিয়া সমগ্ৰ অসমত যিটো জুই জ্বলি আছে, মুখ্যমন্ত্ৰীয়ে সেই জুই জ্বলাই দিলে আৰু ২০২৬ক টাৰ্গেট কৰি লৈ তেওঁলোকে এটা নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিলে। এতিয়া ঢিঙত এটা কথা আপোনালোকে চাব, যিদিনা ঘটনাটো হ'ল, পৰিয়ালৰ লোকে তেওঁলোকে কোৱা মতে সন্ধিয়া ৬টাৰ পৰা ৬:৩০ মানৰ ভিতৰত ঘটনাটো হৈছে। কিশোৰীগৰাকী যেতিয়া টিউচনৰ পৰা ঘূৰি আহি আছিলে, তেতিয়া ৬টা ৬:৩০ জাষ্ট সূৰ্য অস্ত যায় আৰু লাহে লাহে তেতিয়া আন্ধাৰ হ'বলৈ আৰম্ভ কৰে। আৰু য'ত ঘটনাটো হৈছে তাৰ লগত এটা দোকান আছে, দোকানত সেই টাইমতো বহুকেইজন লোক আছিল, দোকানৰ সন্মুখত তাত মানুহ থাকেই। আৰু সেই সন্ধিয়া টাইমতো মানুহ আছিল। মই তেওঁলোকৰ লগতো কথা পাতিলোঁ যে কোন কোন আছিল, তেওঁলোকে কি দেখা পাইছে, তেওঁলোকে একো গম পোৱা নাছিল। একেবাৰে ওচৰতেই দোকানখন। আৰু তাতোকৈ আচৰিত কথা, য'ত ঘটনাটো হৈছে তাৰ একেবাৰে লগত তাত এটা শিৱ মন্দিৰ আছে, সৰু শিৱ মন্দিৰৰ লগত তাত এটা ৰুমত প্ৰত্যেক দিন এই টাইমত কিছু লোকে তাত মদ ভাং খায়। আৰু সেই যিবিলাক উদণ্ড ল'ৰাই তাত মদ ভাং খায়, তাত কেইটামান অসমীয়া হিন্দু ল'ৰাও আছে, মুছলমানো আছে। কিন্তু এতিয়ালৈকে আমি সেই দিনত তাত কিছুমানে মদ ভাং খাই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে, কিন্তু তেওঁলোকক সোধা পোছাৰ কাৰণেও আৰক্ষীয়ে এতিয়ালৈকে কাকো তেওঁলোকক জিম্মাত নল'লে ৰহস্যজনকভাৱে। আৰু দ্বিতীয় কথাটো হ'ল, এতিয়া ভুক্তভোগী কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে কোৱা মতে যে ঘটনাটো হয়তো আৰু বহুত কিবা হ'লেহেঁতেন, কিন্তু তাইক যেতিয়া এই ল'ৰাকেইটাই ধৰিছিল তাৰ ৫ মিনিটৰ ভিতৰতেই এখন গাড়ী আহি আছিল আৰু গাড়ীৰ হেডলাইটৰ পোহৰ পৰাৰ কাৰণে এই দুৰ্বৃত্ত ৩টা তাইক এৰি থৈ গুচি গ'ল, মানে আঁতৰি গ'ল। আৰু ৫ মিনিটৰ ভিতৰতে গাড়ীখন অহাৰ কাৰণে আচলতে ভয়ংকৰ কিবা কাণ্ড নহ'ল, যিটো সৌভাগ্যৰ কথা। যিয়ে নহওক, এতিয়া কথা হ'ল ঘটনাটো সংঘটিত হ'ল সন্ধিয়া ৬টা ৬:৩০ ভিতৰত। আৰু এইটো তাৰপিছত যেতিয়া কিশোৰীগৰাকীক নগাঁও মেডিকেল কলেজত পঠিওৱা হ'ল, সেইদিনা ৰাতি কেৰেলাৰ পৰা এজন লোক পটিয়াচাপৰিৰ এজন ল'ৰা আহিছিল। মই তেওঁৰ বৰ্ডিং পাছটো চাইছোঁ, ৭টা ৫ত বৰ্ডিং টাইম কেলকাতাৰ পৰা। আৰু অলপ লেট গৈ তাৰ পৰা বিমান আহিছিল, গুৱাহাটীত হয়তো 8:30 9টা মানত আহি পাইছে। আৰু সেই ল'ৰাজনক নিবলৈ গাড়ী লৈ দুজন ল'ৰা আহিছিল। তেওঁলোকে আহি তেওঁক ৰিচিভ কৰি ইয়াতে ভাত পানী খাই ৰাতি 2টা-2:30 মানত যেতিয়া তেওঁলোক পটিয়াচাপৰিত যায়, তেওঁলোকে নাজানে ঢিঙত এনেকুৱা এটা ঘটনা হৈছে। যেতিয়া ঢিঙৰ মাজেদি যায়, তেতিয়া ৰাতি তেওঁলোকক কেইজনমান ল'ৰাই ৰখাই পেলাই তেওঁলোকৰ ফটো ল'লে।
ফটো লৈ এই তিনিজন ল'ৰাৰ ফটো পিছদিনা গোটেই সংবাদ মাধ্যমত দিয়া চাই তিনিজন পাখণ্ডক কেতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিব, কেতিয়া ধৰিব। কিন্তু সেই তিনিজন ল'ৰাৰ ফটো গোটেই দিন মিডিয়াত আহি থাকিল। সেই তিনিজন ল'ৰাই নাজানে ঘটনাটো। ইয়াত তেওঁলোকে ৰাতি গুৱাহাটীৰ পৰা ৰাতি 2টা বজাত গৈ ঢিং পালে। তাৰপিছত তেওঁলোকক অৱশ্যে গ্ৰেপ্তাৰ কৰা নাই, তেওঁলোকে এতিয়াও ঘৰতে আছে। কিন্তু সেই তিনিজন মানুহৰ ফটো যেনেকৈ ভাইৰেল কৰা হ'ল, সংবাদ মাধ্যমত দিয়া হ'ল, তেতিয়া তেওঁলোকে মোক যেতিয়া জনালে, মই সুধিলোঁ তোমালোকৰ ফটো কোনে লৈছিল, তেতিয়া যিকেইজন ল'ৰাই তেওঁলোকৰ ফটো লোৱা বুলি ক'লে তেওঁলোকে আছু বুলি পৰিচয় দিছিল। কিন্তু আচলতে মই খবৰ পোৱা মতে তেওঁলোক আছু নহয়। আৰু এই ঢিঙত বিগত 3-4 বছৰৰ পৰা এটা অপশক্তিয়ে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আছে। আৰু তাতে মাত্ৰ 8-10টামান ল'ৰা ঢিঙত, আৰু এই ল'ৰাকেইটা উগ্ৰ হিন্দুত্ববাদী কিবা সংগঠনৰ বুলি তেওঁলোকে প্ৰায়েই ঢিঙত কিছুমান উৎপাত কৰে আৰু বিভিন্ন জনগোষ্ঠীৰ লোকক তেওঁলোকে হাৰাশাস্তি কৰে। তেওঁলোকে আছু বুলি পৰিচয় দিয়ে, কিন্তু মই জনামতে তেওঁলোক ঢিং আঞ্চলিক আছুৰ একো কৰ্মকৰ্তা নহয়। আৰু এই 7-8টা ল'ৰা তেওঁলোক কিন্তু ইয়াত যিসকলক অসম চৰকাৰে খিলঞ্জীয়া অসমীয়া বুলি কয়, খিলঞ্জীয়া অসমীয়া ল'ৰাও নহয়, তেওঁলোক ৰাজ্যৰ বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা তেওঁলোকৰ পিতৃ মাতৃ ইয়াত আহি বহু বছৰ ধৰি ইয়াত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰে। সেই অসমৰ বাহিৰৰ পৰা অহা পৰিয়ালৰ 7-8টা ল'ৰাই উগ্ৰ হিন্দুত্ববাদৰ নামত ঢিঙত অপচেষ্টা চলায়। তেওঁলোকে বিভিন্ন সময়ত আমি অভিযোগ পাওঁ যে ইয়াত মুছলমান ছোৱালী বোৱাৰী যদি অটো ষ্টেণ্ডত বা গাড়ীত উঠি থাকোঁতে তেওঁলোকে বোৰখা পিন্ধা থাকিলে বোৰখাত ধৰি টানি খুলি দিয়ে, হিজাব টানি খুলি দিয়ে, এনেধৰণৰ ঘটনা প্ৰায়েই কৰে এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ। আৰু মই কেইবাবাৰো অভিযোগ পাই পেলাই মই গৈ নিজে সেই পৰিয়ালবিলাকক বুজনি দিছোঁ, যি হ'ল হ'ল, আপোনালোকে এইবিলাক লৈ আগ নাবাঢ়িব, নহ'লে এইটোলৈ এটা সাম্প্ৰদায়িক সাংঘাতিক এটা সংঘাত হৈ যাব। আৰু 2 বছৰমান পূৰ্বে ঢিং শনি মন্দিৰত গো মাংস দিয়া বুলি এটা সাংঘাতিক এটা প্ৰচাৰ হৈ লাগি গ'ল ঢিঙত। মই খবৰটো পাই লগে লগে ঢিঙৰ অচিক ক'লোঁ যে আপোনালোকে এইটো তদন্ত কৰক আৰু দোষীক কৰায়ত্ব কৰক। তেতিয়া অচি গৈ পেলাই তদন্ত কৰি পালে এইটো গো মাংস নহয়, ছাগলীৰ মাংস। ছাগলীৰ মাংস ঢিং শনি মন্দিৰত ৰাখি পেলাই ঢিঙত এটা মানে হৈচৈ আৰম্ভ কৰা হ'ল। তাৰপিছত অচিয়ে তদন্ত কৰি পাওঁতে সেই 7-8টা যে উদণ্ড ল'ৰা আছে যিবিলাকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ সদায় ঢিঙত অপচেষ্টা কৰে, সেই তেওঁলোকৰ মাজৰ পৰাই এজনে তাতে ছাগলীৰ মাংস ৰাখি থোৱা বুলি ঢিঙৰ অচিয়ে তেতিয়া প্ৰমাণ পালে। মোক কৈছে যে এই অমুক ল'ৰাটোৱে আনি পেলাই ইয়াত ছাগলীৰ মাংস ৰাখি গো মাংস দিয়া বুলি ঢিঙত এটা অপপ্ৰচাৰ কৰিছিল। তাৰমানে এই চক্ৰটোৱে সদায় ঢিঙত এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা কৰি আছে। আৰু তাৰপিছত বিভিন্ন সময়ত মুছলিম ছোৱালী বোৱাৰীক হিজাব টানি খুলি দিয়া বা ৰাতিপুৱা ট্ৰেইনত আহিবলৈ যিবিলাক পাচলি বেপাৰী চৰ চাপৰিৰ পৰা পাচলি লৈ ৰাতিপুৱা ট্ৰেইনত ঘূৰিবলৈ আহে তেওঁলোকক মাৰপিট কৰা। এবাৰ চব্যা বুলি কয় খৈৰামাৰী এজন ল'ৰা, তেওঁ ছবিবোৰ নে কি নাম, তেওঁক চব্যা বুলি মাতে চবেই, তেওঁৰ হাত ভাঙি দিছিল মানে তেওঁলোকে মাৰপিট কৰি। মানে সদায় মুছলমান লোকসকলক, মুছলমান ছোৱালী বোৱাৰীক এনেধৰণৰ নিৰ্যাতন কৰা এই 7-8টা ল'ৰাই কৰে। আৰু তেওঁলোকে আছু, নিজকে আছু বুলি পৰিচয় দিয়ে, কিন্তু প্ৰকৃততে আছু নহয়। আৰু সেই চক্ৰটোৱে ঘটনাৰ দিনা ৰাতি কলিকতাৰ পৰা অহা ফ্লাইটত অহা ল'ৰাজন আৰু তেওঁক আগুৱাই নিবলৈ অহা ল'ৰা দুজনৰ ফটো উঠাই পিছদিনা মিডিয়াত ভাইৰেল কৰিলে আৰু ক'লে যে এই পাখণ্ড 3টাক ধৰিব লাগে। গতিকে এই যে তেওঁলোকৰ উদ্দেশ্যটোৱেই হ'ল যে যিকোনো প্ৰকাৰে এই কাণ্ডটো মুছলমানে কৰিছে আৰু মুছলমানৰ বিৰুদ্ধে এটা অপপ্ৰচাৰ কৰিব লাগে। তেওঁলোক আগতীয়াকেই তেওঁলোকে এনেধৰণৰ এটা মাৰ্কেটিং কৰাত লাগি গ'ল। তাৰপিছত যিয়ে নহওক 2জন মানুহক সন্দেহৰ বশৱৰ্তী হৈ ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। তাৰে এজন ল'ৰাক ৰিলিজ কৰি দিলে আৰু এজন ৰাতিপুৱা পুখুৰীত পৰি আত্মহত্যা কৰা বা পুখুৰীত পৰি জঁপিয়াই পৰি তাত মৃত্যুবৰণ কৰা বুলি এটা বাতৰি প্ৰচাৰ কৰা হ'ল। এইটো অৱশ্যে মৃত্যুবৰণ নহয়, ইয়াক হত্যা কৰা হৈছে। আমি ভালকৈ জানো যে ৰাতিপুৱা শেষ পুৱতি নিশা এই ল'ৰাজনক তদন্তৰ নামত তাত এনেকৈ নিয়া, ইয়াৰ অৰ্থ কি? আৰু সি পুখুৰীত ইমানগাল পুলিচৰ মাজৰ পৰা তেওঁ জঁপিয়াই পৰি পুখুৰীত আত্মহত্যা নিশ্চয় কৰা নাই, ইয়াক হত্যা কৰা হৈছে। কিন্তু আমাৰ আপত্তিটো হ'ল, আমি যদি সঁচাকৈ ল'ৰাজন অপৰাধী, তাক ইয়াতকৈ আৰু কঠোৰ শাস্তি দি পেলাই মৃত্যুদণ্ড দিব লাগিছিল। তেওঁক এনেকেই পুখুৰীত মানে কোৰ্টত তেওঁক প্ৰডিউচ নকৰি এনেকৈ পুখুৰীত আত্মহত্যা কৰিব দিয়া বা পুখুৰীত পেলাই মাৰি পেলোৱা, এইটো কিন্তু আমি মানি ল'ব পৰা নাই। বিধানসভাত আমি বাৰে বাৰে কৈ আছো যে এই নাৰী নিৰ্যাতনৰ ঘটনাবিলাকক ফাষ্ট ট্ৰেক আদালতত
অতি সোনকালে তৎপৰতাৰে বিচাৰ কৰি তেওঁলোকক কঠোৰ শাস্তি দিব পৰা এখন আইন লাগে। আমি ইমানবাৰ কৈ আছো, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে মুখ্যমন্ত্ৰী হৈ অসম বিধানসভাত কিন্তু এনেকুৱা এখন আইন আজিলৈকে প্ৰণয়ন কৰাৰ পক্ষত নাই। আমি এতিয়াও দাবী কৰি আছো যে এইবাৰ অসম বিধানসভাত আপোনালোকে আইন প্ৰণয়ন কৰক, আমি তাক সমৰ্থন কৰিম। আপোনালোকে আজি ক্ষমতাত আছে, আপোনালোকে আইন প্ৰণয়ন কৰিব পাৰে। তাকে নকৰি এই ধৰ্ষণ বলাৎকাৰৰ ঘটনাক বাছি বাছি কৰবাত যদি মুছলমান অপৰাধী আছে সেইটোক লৈ নিকৃষ্ট ৰাজনীতি কৰা আৰু বাকীবিলাকৰ ক্ষেত্ৰত মৌন হৈ থকা এনেধৰণৰ নিকৃষ্ট মানসিকতা পৰিহাৰ কৰি অসমখন কেনেকৈ ভাল হ'ব, অসমৰ পৰা অপৰাধ নাইকিয়া হ'ব, তেনেকেই আপোনালোকে এটা সুস্থ মানসিকতালৈ আগুৱাই আহক।